আমি অনুশোচনা কৰি থাকিলেও আমাৰ অতীতটো কেতিয়াও সলাব নোৱাৰো আৰু খুব বেছি চিন্তা কৰি থাকিলেও আমাৰ ভৱিষ্যতটো কেতিয়াও সলনি নহয়। সেয়েহে এইবোৰ চিন্তাৰ সলনি বৰ্তমানত জীয়াই থাকক আৰু বৰ্তমানৰ আনন্দ লওক, কাৰণ জীৱনটো কেৱল বৰ্তমানত। নিজৰ চখ আৰু সুখবোৰতকৈ যদি আপুনি পৰিয়ালৰ সুখৰ কথা চিন্তা কৰিবলৈ লৈছে, তেন্তে জীৱনটোক বুজি উঠিছে আপুনি। আমি দৌৰি থাকো, আমাৰ এটা লক্ষ্য, আমাৰ টাৰ্গেট, আমাৰ সপোনৰ পিছত। কিন্তু এই দৌৰত আমি কেতিয়াবা আটাইতকৈ গুৰুত্বপূৰ্ণ মাতটো নুশুনো, সেয়া হৈছে নিজৰ মাতটো। আমাৰ শৰীৰটোৱে, আমাৰ মনটোৱে আমাক সময়ে সময়ে সাৱধান কৰি দিয়ে, ৰৈ যা, ভাগৰ লাগিছে, এই বিপদটো চপাই নলবি, এইটো তোৰ বাবে নহয়। কিন্তু আমি সেইবোৰ আওকাণ কৰো আৰু আগুৱাই যাওঁ। আপোনাৰ ওচৰে পাজৰে থকা প্ৰতিজন মানুহে আপোনাৰ মংগল কামনা নকৰিবও পাৰে। সেয়েহে আপোনাৰ মনটোৱে বা আপোনাৰ শৰীৰটোৱে যদি আপোনাক কিবা কৈছে, শুনক, ৰৈ যাওক। কাৰণ আপোনাৰ এটা উপেক্ষাই আপোনাৰ এটা সপোন শেষ নকৰে, ই বহুজনৰ আশাও ভাঙি পেলায়। সেয়েহে আপোনাৰ স্বাস্থ্যক আৰু আপোনাৰ সীমাবদ্ধতাক বুজক আৰু সন্মান কৰক, কাৰণ এই পৃথিৱীত আপোনাৰ ঠাই আন কোনেও ল'ব নোৱাৰে।